আসিফ নজিৰ ডাঙৰীয়াকো ধন্যবাদ কৃতজ্ঞতা আৰু আদৰণি জনাইছোঁ যে তেখেতসকলেও ইমান এইটো এটা গুৰুত্বপূৰ্ণ হিচাপে গ্ৰহণ কৰিছে আৰু যে আমাক আজি তেখেতসকলক তেখেতসকলে প্ৰশিক্ষণ দিবলৈ নিশ্চিত কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াকে প্ৰমুখ কৰি সন্মানীয় বিষয় বক্তাসকলক মই আদৰণি জনাইছোঁ আমাৰ এই প্ৰশিক্ষণ শিবিৰলৈ অহাৰ কাৰণে লগতে মণ্ডল কংগ্ৰেছ বুথ কমিটি জিলা কংগ্ৰেছ আমাৰ প্ৰথমে মই ক'ব বিচাৰোঁ যে আজি আমাৰ বিএলএ আৰু বিএলও দুটা কিন্তু বেলেগ বেলেগ বস্তু এই বিএলও হৈছে বুথ লেভেল অফিচাৰ এজন বিএলও আৰু আমাৰ নহয়নে বাৰু আমি কেতিয়াও ভাগ হিচাপে নহয় আমি আগৰ যেনেকে উদ্যমেৰে কাম কৰিছিলোঁ সেই উদ্যমেৰে আমি লোকসভাটো যাতে আমাৰ প্ৰাৰ্থীজন আমি টিয়ক সমষ্টিৰ পৰা জিকাই পঠিয়াব পাৰোঁ তাৰ বাবে আমি সকলোৱে একেলগে যুঁজ দিম বুলি আমি আমাৰ সদস্য কৃষ্ণমণি গগৈ কৃষ্ণমণি প্ৰভু আমাৰ পৰিকল্পনা আমাৰ অন্য এগৰাকী সাধাৰণ সম্পাদক জিলা কংগ্ৰেছৰ অজিত বৰা আমাৰ প্ৰাৰ্থিত্ব দাবীদাৰ কংগ্ৰেছক সজীৱিত কৰিবৰ কাৰণে কাম কৰি গৈছে আজি ব্লক কংগ্ৰেছৰ লগত আমাৰ ইয়াতে যিখন টিয়ক সমষ্টি পুৰণা টিয়ক সমষ্টি নতুনটো ধৰা নাই বাৰু আমি কলিয়াপানী ব্লক কংগ্ৰেছ আৰু মধ্য যোৰহাট ব্লক কংগ্ৰেছৰ উদ্যোগত আমি আগন্তুক লোকসভা নিৰ্বাচনৰ ওপৰত লক্ষ্য ৰাখি বিএলএ সকলৰ এটা প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আৰু এই প্ৰশিক্ষণ শিবিৰত আমাক প্ৰশিক্ষণ দিবৰ কাৰণে আহিছে লাহৰীঘাটৰ বিধায়ক ডক্টৰ আসিফ নজিৰ ডাঙৰীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ডাঙৰীয়া ব্লক কংগ্ৰেছৰ আমাৰ বিষয়ববীয়াসকল আছে ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই ডাঙৰীয়াকে প্ৰমুখ্যকৈ বিষয়ববীয়াসকল আছে আৰু আগত কৈছোঁৱেই যে লোকসভা নিৰ্বাচনৰ কাৰণে আমাৰ আচলতে আজিৰ পৰাই টঙালী বন্ধাৰ আৰম্ভ আমি কৰিছোঁ আমাৰ প্ৰত্যেকটো মণ্ডলৰ পৰা বুথ কমিটিৰ সভাপতি আৰু একোজন আমি বিএলএ আমাৰ আজি প্ৰশিক্ষণ শিবিৰলৈ আহিছে তেখেতসকলে আগন্তুক নিৰ্বাচনত কেনেদৰে আমাৰ যিসকল ভোটাৰ হ'ব ভোটাৰসকলৰ লগত গৈ কোনটো বুথত কিমান ভোটাৰ আছে কোন ভোটাৰ মানে ভোটাৰ কোনোবা যদি নাম সলনি কৰিবলগীয়া আছে বা ভোটাৰ লিষ্টখন ঠিকে থাকে আছেনে নাই কাৰোবাৰ যদি নাম কৰ্তন কৰিবলগীয়া আছে কাৰোবাৰ নাম যদি সংযোজন কৰিব লগা আছে এই বিষয়ে আজি তাত কেনেকৈ কৰিব লাগিব তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে আৰু এই প্ৰশিক্ষণে আমি খুব আশাবাদী যে এটা ভাল প্ৰশিক্ষণ হৈছে আৰু বুথ কমিটি আমি শক্তিশালী কৰিবৰ কাৰণে কেনেকৈ শক্তিশালী কৰিম আমি আগন্তুক লোকসভাৰ কাৰণে কি উদ্দেশ্য লৈ আমি তেওঁলোকৰ ৰাইজৰ মাজলৈ যাম আজি এইবিলাক বিষয়ে আজি আমাৰ প্ৰশিক্ষণ শিবিৰত আলোচনা কৰা হৈছে আৰু খুব ভাল সফলভাৱে আমি ৰূপায়ণ হৈছে বুলি আমি আশা কৰিছোঁ ভাল লাগিছে আমাৰ প্ৰত্যেকজন বিএলএ আজি আমাৰ বুথৰ সভাপতি মণ্ডল কংগ্ৰেছ ব্লক কংগ্ৰেছ আজি উপস্থিত আছে আৰু সঁচাই মানে এইটো আজি এটা ভাল লগা মুহূৰ্ত